বিবাহ ঈশ্বৰৰ ইচ্ছাতে হ'ব। হয় হয় হয়। তো এই পাঁচটা বস্তু আমাৰ গৰ্ভতে হৈ গ'ল, সেইকাৰণে ব্ৰহ্মভুৱনতো মৃত্যুৰ হাত এৰাব নোৱাৰে বুলি কৈছে। ভাগৱতত আছে, এই ৰাম শুনা কবা সদ পদ কহিলো সাক্ষাৎ ব্ৰহ্মভুৱনত নেৰাই মৰণৰ হাত। ব্ৰহ্মভুৱনতো নেৰাই মৰণৰ হাত। যদি ব্ৰহ্মলোক যায় মহাযত্ন কৰি ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি। কালে আনে ধৰি বোলে দুৰন্ত কালৰ হাত নেৰাই একো মত তনু উপজন্তে মৃত্যু উপজেল গতে। যিদিনাখন এই দেহাটো পালো সেইদিনাখনৰ পৰাই মৃত্যু আমাৰ লগে লগে আহি গ'ল। আমি বহিছোঁ, মৃত্যু আমাৰ কাষতে বহিয়ে আছে, এতিয়াও বহি আছে। আমি থিয় হ'ম, মৃত্যু আমাৰ লগতে থিয় হ'ব। আমি খোজ কাঢ়িম, আমাৰ লগতে মৃত্যু খোজ কাঢ়িব। খালি সময় সুবিধা হ'ব আৰু ঔহৰি টুপুককৈ গিলি দিব দেই বাপাই সকল। সেইকাৰণে আমি ঈশ্বৰৰ ভক্তি কৰিব কৈছে। ইয়াত কি বুলি ক'লে বৰ সুন্দৰ কথা, যে পদ্মপত্ৰ জল জীৱন অচল অথিৰ মনুষ্য কায়া। অথিৰ মনুষ্য কায়া দেই। কেতিখনে আহি ধৰিলেক পৰা বিষম অন্তক বাঘে জানিয়া সত্তৰে ধৰিও কৃষ্ণক চৰণত অনুৰাগে কৃষ্ণ হেন দেৱ আউৰ নপাই বাহা উপকাৰী কৃপা মই। সেইকাৰণে বাঘ হৰিণে নাজানে বাঘ যে মোক এতিয়া গিলি খাই দিব বুলি। হৰিণটোৱে গম পোৱা নাছিল, পাইছিল নে? কিন্তু হাবিত হৰিণটোৱে ঘাঁহ খাই থাকোঁতে বাঘটো পিছফালৰ পৰা আহি ডিঙিত ধৰি হৰিণটোক খাই পেলায়। ঠিক আমাৰ জীৱনটো অথিৰ বুলি কৈছে। সেইকাৰণে বৰগীতত গাই নহয়, আপোনালোক গাব, সকলোৱে গায়, পাৱে পৰি হৰি, হয়নে বাৰু? কৰহো কাতৰি প্ৰাণ ৰাখবি মোৰ। পাৱে পৰি হৰি কৰহো কাতৰি প্ৰাণ ৰাখবি মোৰ। অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ প্ৰাণ ৰাখবি মোৰ। অথিৰ ধন জন জীৱন যৌৱন। সেইকাৰণে অহংকাৰটো আমি কৰিব নালাগে। কিঞ্চিত মানুহ অহংকাৰ থাকিব নালাগে। আৰু আমি সকলোকে সমভাৱ কৰিব লাগিব দেই। কাকো আমি মানে মোৰ যে ধন টকা পইচা আছে বুলি এজন নথকাজনক যে আমি অহংকাৰ কৰে, বহুত মানুহে তেনেকৈ অহংকাৰ কৰে। এই অভিমানবিলাক আমি শূন্য কৰিব লাগিব। অভিমানটো ভগৱানে ভাল নাপায়। ভগৱানে কৈছে মই চব বস্তু ভাল পাওঁ, কিন্তু অহংকাৰ বেয়া পাওঁ। অহংকাৰ আহি যোৱাৰ লগে লগে তাক চাৰ্জিকেল চিকিৎসা কৰে। হৰি ৰাম, মানে চাৰ্জিকেল চিকিৎসা মানে শল্য চিকিৎসা। সেইকাৰণে অহংকাৰ ধনতো আহিব পাৰে, যৌৱনতো অহংকাৰ আহিব পাৰে, ৰূপতো অহংকাৰ আহিব পাৰে। পাঁচটা বস্তু অহংকাৰটো আহি যায়। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈচ পঞ্চৈতানি। এই পাঁচটা বস্তু দেই, পাঁচটা বস্তু মানে অহংকাৰ আহি যায়। এইটো যত্নেন পৰিত্যাজ্য পঞ্চৈতানি ভক্তি কণ্টক। পাঁচটা বস্তু ভক্তিৰ কাঁই। কি কি? জাতি বিদ্যা মহতঞ্চ ৰূপ আৰু যৌৱন। এতিয়া চাব, আমাৰ আইসকলক কৈছোঁ, বেয়া নাপাব দেই। এতিয়া এই গাঁওখনৰ ভিতৰত, ভকত পমুৱা গাঁওখনৰ ভিতৰত যদি কোনোবা বগী মগী ধুনীয়া আই এগৰাকী হয়, কলি কলি আইসকলৰ লগত খোজ কাঢ়িবলৈ বেয়া পায়। হৰি ৰাম, 10,000 টকা মামাই দিওঁতে যেতিয়া চবকে মিটিঙত যাব লাগে বুলি কয়, তেতিয়া ৰহিলা আইগৰাকী পমিলা আইগৰাকীক কৈছে, যদি বগী মগী ৰহিলা আইগৰাকী হয়, পমিলা আইগৰাকীক কৈছে
বোলে মোৰ অলপ বোলে দেৰি হ'ব, তই আগতীয়া কৈ যা বুলি কৈছে, হয়নে বাৰু? তাৰমানে বগীমগী আই হ'লে মানে কলি কলি আইসকলৰ লগত গুচি গ'লে মানে তাৰ অলপ প্ৰেষ্টিজটো ডাউন হৈ যাব বুলি ভাবিয়ে তেওঁ কলি কলি আইৰ লগত যাব, খোজকাঢ়িব নিবিচাৰে, হয়নে বাৰু? এইটো অৱস্থা হয় কেতিয়াবা, চাব। সেইকাৰণে ৰূপটোৰ অহংকাৰ কৰিব নালাগে। আজি মোৰ ৰূপটো ধুনীয়া হৈ আছে, কিন্তু কালি মোৰ ৰূপটো বেয়া হ'বও পাৰে, হয়নে বাৰু? ধুনীয়া ৰূপটো মোৰ বোলে ভগৱানে যদি বিচাৰে বোলে সুন্দৰীক বান্দৰী কৰিবলৈ বেছি সময় নালাগে, বোলে সুন্দৰী বান্দৰী হৈ যায়। কাৰণ এইটো নাৰদৰ ক্ষেত্ৰতে আহিছিল। নাৰদে এবাৰ মানে ভগৱন্তক ক'লে যে প্ৰভু আপোনাৰ নিচিনা মোক বোলে ধুনীয়া কৰি দিব লাগে। তো ভগৱানে ক'লে কিয় কৰি দিব লাগে? বোলে প্ৰভু বোলে মই ইমান বৰলা নিচিনা ঘূৰি ফুৰিম নেকি বোলে, মোৰতো সংসাৰ এটা লাগিব। তেতিয়া ভগৱানে চালে সৰ্বনাশ, ই যদি কেনেবাকে সংসাৰী হয় তেনেহ'লে মোৰ নাম কোনে বিলাব, হয় নহয়? যদি নাৰদে যদি ইয়াত আজি ভাওনা আছে নাই? ভাওনা কি ভাওনা? তাত নাৰদ নাই নেকি? নাৰদ নাই। প্ৰায় ভাওনাবিলাকত নাৰদ থাকেই, চাব। আৰু নাৰদ দৰ্শনে হৈছে কৃষ্ণ দৰ্শন দেই। নাৰদক কেনেবাকে যদি লগ পাই যায় তেনেহ'লে কৃষ্ণক আপুনি গ্যাৰেণ্টি আছে লগ পাই যাব। বোলে কিয়? বোলে নাৰদৰ কাৰণে এই সনাতন ধৰ্মটো প্ৰচাৰ হৈছে। নাৰদৰ দুজন বৃদ্ধ শিষ্য আছিল, সেইজন হৈছে ব্যাস আৰু বাল্মীকি মুনি। নাৰদৰ দুজন বাল্য শিষ্য আছিলে দুজন, এজন হৈছে ধ্ৰুৱ, এজন ভক্ত প্ৰহ্লাদ। আৰু নাৰদক পোৱাৰ লগে লগে তেওঁলোক কৃষ্ণক লগ পালে। সেইকাৰণে নাৰদ কৃষ্ণ দৰ্শন বুলি এটা কীৰ্তনতো আছে। কৃষ্ণক পাবলৈ হ'লে নাৰদক আপুনি যদি কেনেবাকৈ লগ পাই যায়, এতিয়া বহুত মানুহে নাৰদৰ লগত মানুহক মানে উপলম্ভা কৰে, মানে কৰে অকণমান ভেদভাৱ কৰে, আৰু ইয়াৰ গুণটো বোলে নাৰদৰ নিচিনা। নাৰদৰ বিষয়ে ঢেৰ উল্টা পুল্টা কথা কয়, টুটকীয়া কৰে। সেইটো ক'ব নাপায়। কিয়? নাৰদ পৰম বৈষ্ণৱ হয়। নাৰদৰ নিচিনা নাৰদক কেনেবাকে যদি দৰ্শন পাইছে, নাৰদ শব্দৰ অৰ্থটো কি জানেনে? নাৰদ, যাৰ গতি কেতিয়াও ৰোধ নহয়, সেইজন নাৰদ। যি স্বৰ্গ মৰ্ত্য পাতাল চবতে যাব পাৰে, যি নিৰন্তৰে ঈশ্বৰক ভজিব পাৰে, সেইজন নাৰদ। নিৰন্তৰে যিজনে ঈশ্বৰক ভজিব পাৰে সেইজনে নাৰদ। এতিয়া আপুনি ময়ো নাৰদ হ'ব পাৰোঁ। বোলে কেনেকে? যদি আপুনি নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে যদি ঈশ্বৰ সেৱা, নিৰন্তৰে যদি ঈশ্বৰৰ ভজন, হয়নে বাৰু? সেইকাৰণে কৈছে নিৰন্তৰ আমি ঈশ্বৰৰ ভজিব কেনেকে পাৰিম? আপোনালোক আমি 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব দেই বাপাইসকল। কৃষ্ণ নেগেৰা আছে নেকি? নেগেৰা নাই? নেগেৰাটো নাই নহয়, হ'ব বাৰু, আমি হাতেৰে হাত চপৰি বজাব। কাৰণ বৈকুণ্ঠৰো কল্পতৰু মহাভাগৱত, ইহাৰো উত্তম ফল হৰিৰ নাম মাত্ৰ, হয়নে বাৰু? হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰো উত্তম ফলটো হৈছে হৰিৰ নাম মাত্ৰ। সেইকাৰণে ইয়াৰ উত্তম ফলটো হৈছে হৰিৰ নাম। 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ